Hello, কি খবৰ? সবৰে খবৰ ভাল? And I am really very sorry মই বহুত দিনৰ পৰা ভিডিও দিব পৰা নাই কাৰণ মই বিজি আছিলো অকনমান কাম আছিলে কামখিনি কমপ্লিট কৰিলো আকৌ আজিৰ পৰা মই সদায় ভিডিও দি থাকিম কাৰণ মোৰ কামখিনি অলৰেডি ইতিমধ্যে শেষ হৈ গল সেই কাৰণে মই আজিৰ পৰা আকৌ আপোনালোকক ভিডিও দি থাকিম আপোনালোকে যেনেকৈ চাই আছে যেনেকৈ চাই থাকিব মই সঁচা কথা কৈছো ক্লাস 10 ৰ ম্যাথমেটিক্স পাৰ্ট 2 গোটেই চেপ্টাৰ 1 ৰ পৰা লাষ্ট চেপ্টাৰ লৈকে মই এটা প্ৰবলেমৰ এৰি দিটো মই আপোনালোকক সব প্ৰবলেম কৰাই দিম আপোনালোকে জাস্ট ইউটিউব চেনেলটোৰ লগত জড়িত থাকিব সব সলিউশন পাবো ইয়াতে আৰু কনসেপ্টটো আপোনালোকৰ ক্লিয়াৰ পাবো ইয়াতে আজি আমি কি কৰিম ইয়াতে অনুশীলনী 1.2 কিন্তু মই আপোনালোকক এটা কথা ইয়াতে ক'ব বিচাৰিছো যদি আপোনালোকে আজি 1.2 ভিডিওটো মানে অনুশীলনী 1.2 টো চাই আছে তেনে প্লিজ ইয়াৰ আগৰ ভিডিওটো যেটো আছে তাতে আছে কনসেপ্ট ফৰ অনুশীলনী 1.2 1.2 ৰ কাৰণে যিখিনি কনসেপ্টৰ দৰকাৰ সেই দৰকাৰখিনি মই অলৰেডি এটা ভিডিও দিছো আপোনালোকে আগত কনসেপ্টখিনি ক্লিয়াৰ হৈ ল'ব তেতিয়াহে আপোনালোকে অনুশীলনী 1.2 ভিডিওটো চাব নহলে আপোনালোকৰ বহুত বেছি অসুবিধা হ'ব গৈ আছে হ'ব এটো সিওৰ হ'ব আপোনালোকে কিছুমান বস্তু বুজিবলৈ অকনমান টান লাগিব কাৰণ মই অলৰেডি কনসেপ্টখিনি ক্লিয়াৰ কৰি দিলো এতিয়াটো আৰু মানে ইয়াতে জাস্ট মই প্ৰবলেমখিনি গম তথাপি মই কনসেপ্টখিনি কৈ দিয়া ট্ৰাই কৰিম আপোনালোকে চাই থাকিব এটা এটাকে ভালকে মই আপোনালোকৰ কনসেপ্টখিনি ক্লিয়াৰ কৰি দিম আজি আপোনালোকে ভিডিও চাই আছে চাই থাকিব লগতে পেন পেপাৰ লৈ বহিব আৰু আহক আমি এতিয়া আৰম্ভ কৰো ঠিক আছে ফার্স্ট প্রবলেমত আমি ইয়াতে যাও ইতিমধ্যে আমাৰ ফার্স্ট প্রবলেম ইয়াতে কি আছে আপোনালোকে চাব কি কৈছে প্ৰতিটো সংখ্যা কি কৈছে প্ৰতিটো সংখ্যা ইয়াৰ মৌলিক উৎপাদকবোৰৰ গুণফল হিচাপে প্ৰকাশ কৰা কি কৈছে প্ৰতিটো সংখ্যাকে ইয়াৰ মৌলিক উৎপাদকৰ গুণফল হিচাপে প্ৰকাশ কৰিব লাগে ঠিক আছে মৌলিক উৎপাদীকৰণ আমি কেনেকৈ জানো মৌলিক উৎপাদীকৰণ মানে কেনেকৈ হয় প্ৰথম আমাৰ মৌলিক সংখ্যা কি আছে মৌলিক সংখ্যা 2 তাৰ পিছত 3 তাৰ পিছত 5 তাৰ পিছত 7 11 13 17 19 23 এই সংখ্যাবোৰে আমি টেস্ট কৰিব লাগিব এটা এটা প্ৰবলেম আমাৰ টেস্ট কৰিব লাগিব কেনেকৈ কৰিব লাগিব আপোনালোকে চাব কিন্তু এটা বস্তু মাইন্ডত ৰাখিব মৌলিক সংখ্যা এইবোৰ যাতে আপোনালোকৰ চিন্তা কৰিব নালাগে ডাইৰেক্ট মাইন্ডত ৰাখি দিব যে ইয়েস 2 3 5 7 11 13 17 19 23 আৰু আছে এফালে বহুত আছে এই সংখ্যাবোৰ কি হয় আপোনালোকৰ মৌলিক সংখ্যা হয় আৰু আপুনি যেতিয়া কিবা এটা সংখ্যাক হৰণ কৰিব তেতিয়া এই কেইটা সংখ্যাৰ বাহিৰে বেলেগ সংখ্যাৰে হৰণ নকৰিব আমি মৌলিক সংখ্যাৰে হৰণ কৰিব লাগিব প্ৰথম কথা দ্বিতীয় কথা কিছুমানে বহুত ষ্টুডেন্ট আছে কিছুমানে কি কৰে হৰণটো আগতে ব্লেক এটা সংখ্যা দি কৈ দিয়ে মানে ডাঙৰ এটা মৌলিক সংখ্যাৰে কৰি দিয়ে তাৰ পিছত ডাঙৰৰ পৰা সৰুলৈ আহে এই ভুলটো আপোনালোকে পাৰিলে নেগলেক্ট কৰা ট্ৰাই কৰিব ঠিক আছে কিয় নেগলেক্ট কৰা ট্ৰাই কৰিব কাৰণ মই কৈছো ফাৰ্স্ট আপুনি টেস্ট কৰিব যে এই সংখ্যাটোক মই 2 এৰে কৰিব পাৰিম নে নোৱাৰিম সৰুৰ পৰা ডাঙৰলৈ যোৱাৰ চেষ্টা কৰিব তেতিয়া আপোনালোকৰ কাৰণে বহুত বেছি ইজি হৈ যাব তাৰ পিছত আপুনি ট্ৰাই কৰিব যে 3 এৰে কৰিব পাৰিম নে সাপোজ 2 এৰে কৰিব নোৱাৰিম 3 ৰে কৰিব পাৰিম নে নোৱাৰিম ডাইৰেক্টলি আপোনালোকে মাইন্ডত নেভাবিব যে এইটো 7 ৰে কৰিব পাৰিম নে নোৱাৰিম এইটোকে ভুল নকৰিব ফাৰ্স্ট আপুনি ফাৰ্স্ট স্টেপত কি কৰিব 2 এৰে ট্ৰাই কৰিব 2 এৰে যদি না যায় 3 ৰে কৰিব 3 ৰে নগলে 4 নহয় 5 7 11 এনেকৈ কৰি থাকিব ঠিক আছে প্ৰথম প্ৰশ্নটো আমাৰ ইয়াতে কি আছে 140 ইয়াৰ মৌলিক উৎপাদীকৰণ আমি ইয়াক ভঙাব মানে বনাব যাও তেনে আমাৰ কি কৰিব লাগিব ইয়াক সাইডত আমি এনেকৈ ৰাফ কৰি লম এটা 140 আছে ইয়াতে মই 140 140 ফার্স্ট আমি চাব লাগিব 2 এৰে যায় না নাযায় এটা কথা মাইন্ডত ৰাখিব পৃথিৱীত যিমান যুগ্ম সংখ্যা আছে সকলো সংখ্যাকে আমি কি কয় 2 এৰে হৰণ কৰিব পাৰি তেনে 140 এটা যুগ্ম সংখ্যা লাষ্ট 0 আছে ইয়াক আমি 2 এৰে হৰণ কৰিব 2 এৰে হৰণ কৰিলে 7 2 গুণ 14 7 2 গুণ 2 7 গুণ 14 আৰু 0 আছে 0 ঠিক আছে আকৌ 2 এৰে পাৰিম নে নোৱাৰিম নিশ্চয় পাৰিম 2 এৰে যেতিয়া আমি 70 হৰণ কৰিম বহুত ষ্টুডেন্ট আছে ইয়াতে খাপ খাই যায় স্যার কেনেকৈ হ'ব মই এটা কথা কৈ দিছো তুমি যদি পাৰা এইবোৰ তথাপিও চাই থাকা আৰু যদি নোৱাৰা তথাপিও চাই থাকা মই কৈছো মই ইচ এন্ড এভৰি ষ্টুডেন্টক টাৰ্গেট কৰিছো যি নোৱাৰ তাকো মই টাৰ্গেট কৰিব বিচাৰি আছো ঠিক আছে কেনেকৈ কৰিব লাগিব চাও 2 এৰে 7 ক হৰণ কৰিলে কিমান হ'ব 2 3 গুণ 6 2 4 গুণ 8 কিন্তু আমি 8 লব নোৱাৰিম কাৰণ 8 বেছি হৈ যাব 2 3 গুণ 6 2 3 গুণ হাতেৰ 2 এৰে যদি হাতক আমি হৰণ কৰো কিমান 2 3 গুণ 6 7 ৰ পৰা 6 এৰি দিলে কিমান থাকিব 1 সেই 1 টো কাৰ ওচৰত যাব 0 ৰ ওচৰত 0 ৰ ওচৰত যোৱাৰ লগে লগে কিমান হৈ যাব 10 হৈ যাব 2 5 গুণ 10 হৈ গল ক্লিয়াৰ আহা কৈছে আপোনালোকে বুজি পাইছে এতিয়া ই কিন্তু যুগ্ম সংখ্যা নহয় ই অযুগ্ম সংখ্যা তেনে হলে আৰু 2 ৰ কাম নাই 2 এৰে আৰু আমি টেস্ট কৰিব নোৱাৰিম এতিয়া নেক্সট আমি কিহেৰে টেস্ট কৰিব লাগিব 3 এৰে টেস্ট কৰিব লাগিব 3 এৰে ই হৰণ যাব নে নাযায় 3 এৰে যাব নে নাযায় চাওকচোন ইয়াতে দুটা সংখ্যা আছে 3 এৰে যাব নে নাযাব ডাঙৰ ডাঙৰ সংখ্যা থাকিলে আমি কেনেকৈ টেস্ট কৰিব লাগে যে এই সংখ্যাটো 3 এৰে হৰণ যাব নে নাযায় কেনেকৈ কৰিব আপোনালোকে যিটো সংখ্যা আছে 3 5 35 3 আৰু প্লাস 3 plus 5 কৰিলে কিমান হ'ব 8 যিটো সংখ্যা থাকিব সেই সংখ্যাৰ অংক কেইটা যোগ কৰি চাওক 3 আৰু 5 প্লাস কৰিলে কিমান হ'ব 8 8ক 3 ৰে হৰণ কৰিব পাৰি জানো আমি নোৱাৰি
এইটোক আমি 3 ৰে হৰণ কৰিব নোৱাৰি তাৰ মানে এইটো 3 ৰে নাযাব তাৰ পিছত 2 ৰ কাম হে 3 ৰেটো নাযাব 3 ৰ কাম হে নেক্সট 5 ৰে যাব নে নাযাব নিশ্চয় যাব এনেকা এটা সংখ্যা নাই যাক আমি 5 ৰে হৰণ কৰিব নোৱাৰিম যদি লাষ্টত 5 আৰু 0 থাকে ইয়াৰ লাষ্টত 5 আছে তাৰ মানে ই 5 ৰে হৰণ যাবই লাগিব তাৰ মানে ইয়াতে কিমান পাব 5 ৰে হৰণ যাব 5 ৰে হৰণ কৰিলে কিমান 5 7 গুণ 35 তেনে 140 এইটো লাষ্টত কি আহিলে লাষ্টত আমাৰ মৌলিক আহিলে যেতিয়ালৈকে লাষ্টত মৌলিক সংখ্যা নাহে তেতিয়ালৈকে আপোনালোকে প্ৰবলেমটো এৰি দিব নোৱাৰে আপোনালোকৰ কৰি থাকিবই লাগিব ইয়াতে লাষ্টত মৌলিক আহিছে এতিয়া আৰু কৰিব একো প্ৰয়োজন নাই যেতিয়ালৈকে মৌলিক নাহে তেতিয়ালৈকে আপোনালোকৰ কৰি থাকিব লাগিব এতিয়া আপোনালোকে সিম্পলি ইয়াতে চাব 140 ক মই কি লিখিব পাৰিম 140 ক মই লিখিব পাৰিম ইয়াতে আপোনালোকে চাই থাকিব কি লিখিব পাৰিম 140 মানে কি 2 আছে 5 আছে 7 আছে তাৰ মানে 2 পূৰণ 5 পূৰণ 7 140 আমি এনেকে লিখিব পাৰো আৰু এইবোৰ চাওকচোন এতিয়া কি কৈছে ইয়াতে মৌলিক উৎপাদকবোৰৰ গুণফল 2 এটা মৌলিক 5 এটা মৌলিক 5 7 এটা মৌলিক তাৰ মানে মৌলিক উৎপাদকৰ গুণফল হিচাপে প্ৰমাণ হৈ গল ইজি কথা 2 নম্বৰটো ইয়াতে কি আছে 2 নম্বৰটো আছে 156 ইয়াক যদি আমি সাইডত ৰাফ কৰিব লৈ যাও 156 যুগ্ম সংখ্যা 2 ৰে যাব 15 এককটো না যাব দুটা সংখ্যা ললো 15 2 ৰে 15 হৰণ কৰিলে 2 7 গুণ 14 15 পৰা 14 গলে 1 থাকিব 1 কাৰ ওচৰত যাব 6 ৰ ওচৰত যাব 6 ৰ ওচৰত গলে কিমান হ'ব 16 আমি জানো 2 8 গুণ 16 আকৌ 2 ৰে যাব না যাব নিশ্চয় যাব 78 যুগ্ম সংখ্যা 2 ৰে দিলে 2 3 গুণ 6 7 ৰ পৰা 6 গলে 1 থাকিব 1 8 ৰ ওচৰত যাব 18 2 9 গুণ 18 তাৰ পিছত আৰু 2 ৰে না যাব স্টপ ঠিক আছে 2 ৰ কাম হে নেক্সট মৌলিক সংখ্যা কোন আছে 3 ৰে চাওকচোন জানো না 3 ৰে 3 আৰু 9 যোগ কৰিলে 12 তাৰ মানে যাব 3 ৰে আমি 12 হৰণ কৰিব পাৰি যদি 12 হৰণ কৰিব পাৰি তেনে এটো হ'ব পাৰে 3 ৰে ইয়াক হৰণ কৰিলে কিমান হ'ব 3 1 গুণ 3 3 3 গুণ 9 ঠিক আছে তাৰ মানে আমি 156 ক আমি কি লিখিব পাৰিম 2 পূৰণ 3 পূৰণ 13 মৌলিক উৎপাদকীকৰণ হৈ গল এনেকে আপোনালোকৰ কৰিব লাগিব ঠিক আছে ঠিক তেনেদৰে নেক্সট আমাৰ কি আছে নেক্সট আমাৰ কোন আছে নেক্সট আছে আমাৰ 3825 এতিয়া ইয়াতে ৰাফ কৰিছো আমি 3825 ক আমি কিমান বাৰ কৰিব পাৰি 3825 ঠিক আছে একেবাৰে ইজি এতিয়া চাব 3825 একটো 2 ৰে কৰিব নোৱাৰিম 2 ৰ কাম এনেও ফিনিশ 3 ৰে কৰিব পাৰিম নে নোৱাৰিম চাওকচোন 3 ৰে কৰাৰ আগত মই কি কিছো এটো 3 ৰে যাব নে নেতাব এটো পৰীক্ষা কেনেকৈ কৰিব যেটো সংখ্যা আছে এইবোৰ যোগ কৰি দিয়ক মনে মনে কৰিব মই ইয়াতে আপোনালোকক বুজাবৰ কাৰণে কৈছো কিন্তু মনে মনে কৰিব 3 আৰু 8 যোগ কৰিলে কিমান হ'ব 3 আৰু 8 যোগ কৰিলে 11 11 আৰু 2 13 13 আৰু 5 18 তাৰ মানে ইয়াক 18 ক 3 ৰে হৰণ কৰিব পাৰি যদি ইহতৰ যোগফলক হৰণ কৰিব পাৰিছো তেনে ইয়াকে 3 ৰে হৰণ কৰিব পাৰি এতিয়া চাও আমি 3 ৰে হৰণ কৰিলে কি হ'ব 3 ৰে 3 হৰণ কৰিলে 3 1 গুণ 3 8 ক হৰণ কৰিলে 3 2 গুণ 6 8 ৰ পৰা 6 মাইনাস কৰিলে 2 থাকিব 2 কাৰ ওচৰত যাব 2 ৰ ওচৰত 2 ৰ ওচৰত গলে কিমান হৈ যাব 22 3 7 গুণ 21 22 ৰ পৰা 21 মাইনাস কৰিলে 1 থাকিব 1 5 ৰ ওচৰত যাব 3 5 গুণ 15 ক্লিয়াৰ আকৌ আপোনালোকে চাওকচোন ইয়াক 3 ৰে হৰণ কৰিব পাৰি নে নোৱাৰে এতিয়া মই ডাইৰেক্ট কৰি আছো 1 + 2 কিমান হ'ব 3 3 + 7 কিমান হ'ব 10 10 + 5 15 যদি 15 আছে 3 5 গুণ 15 যোগফলটোক আমি হৰণ কৰিব পাৰিছো তাৰ মানে ইয়াকো আমি হৰণ কৰিব পাৰিম এতিয়া 3 ৰে ইয়াক হৰণ কৰিলে কি হ'ব 3 4 গুণ 12 3 2 গুণ 6 হাতৰ পৰা 6 গলে 1 1 যাব 5 ৰ ওচৰত 3 5 গুণ 15 ওয়াও ক্লিয়াৰ এতিয়া আকৌ চাওকচোন ইয়াক 3 ৰে হৰণ কৰিব পাৰিম নে নোৱাৰিম আপোনালোকে 4 আৰু 2 যোগ কৰিলে কিমান হ'ব 6 6 + 5 যোগ কৰিলে কিমান হ'ব 11 11 ক আমি 3 ৰে হৰণ কৰিব নোৱাৰি তেনে হলে ই আৰু 3 ৰে হৰণ না যাব এতিয়া নেক্সট স্টেপত কোন আহিব 2 ৰে তো কাম নাই 3 ৰে কাম শেষ হল এতিয়া 5 5 ৰে যাব নে নাযাব নিশ্চয় যাব মই এতিয়াই কৈছো যেটো সংখ্যাৰ লাষ্টত 0 বা 5 থাকে তাক আমি 3 ৰে হৰণ 5 ৰে হৰণ কৰিব পাৰিম তেলি ইয়াক 5 ৰে হৰণ কৰিলে কি হ'ব 5 8 গুণ 40 42 ৰ পৰা 40 মাইনাস কৰিলে 2 থাকিব 2 যাব 5 ৰ ওচৰত 25 5 5 গুণ 25 আকৌ ইয়াতে 5 ৰে আকৌ কৰিব পাৰিম লাষ্টত 5 আছে 5 1 গুণ 5 8 ৰ পৰা 5 গলে 3 3 যাব 5 ৰ ওচৰত 5 7 গুণ 35 ঠিক আছে এটো 17 টো কি হয় এটা মৌলিক সংখ্যা মই কৈছো লাষ্টত মৌলিক সংখ্যা আহিলে আপোনালোকক এৰি দিব লাগিব ইয়াতে এৰি দিয়ক আৰু একো আপত্তি নাই এতিয়া কিমান আহিব 3825 ক আমি কি লিখিব পাৰিম 3825 = 3 * 5 * 17 মৌলিকৰ পূৰণফল হিচাপে গুণফল হিচাপে আমি প্ৰমাণ কৰি দিলো ঠিক আছে এটা দুটা তিনটা হৈ গল 4 5 নম্বৰটো এতিয়া আকৌ কৰিম আপোনালোকে চাই থাকিব ঠিক আছে কেনেকৈ কৰিব লাগে এইখিনি মই মুছি দিছো আপোনালোকে কৰি লব যদি আপোনালোকে উঠোৱা নাই তেনে হলে ভিডিওটো আগুৱাই দি কি কৰি লব এটো পজ মাৰি কৰি লব ঠিক আছে আৰু ইয়াস পেন পেপাৰ লৈ বহিব নহলে আপোনালোকৰ অসুবিধা হ'ব আছে ঠিক আছে 4 নম্বৰটো কিমান আছে 5005 ঠিক আছে এতিয়া ইয়া হৰণ কৰিব লাগিব কেনেকৈ হৰণ কৰিম আমি চাব লাগিব 5005
ইয়াক যেতিয়া আমি হৰণ কৰিব যাম 2 ৰে যাব নাযায় 3 ৰে যাব 5 আৰু 5 যোগ কৰিলে 10 0 টো বাদে দিও 5 আৰু 5 প্লাস কৰিলে 10 10 ক আমি 3 ৰে হৰণ কৰিব নোৱাৰি তাৰ মানে ইয়াক আমি 3 ৰে হৰণ কৰিব নোৱাৰি নেক্সট আমাৰ কোন আছে 5 yes 5 ৰে আমি পাৰিম কিয় পাৰিম লাষ্ট 5 আছে ধুনিয়াকে বুজি পাইছে এতিয়া আমি ইয়াক 5 ৰে যদি হৰণ কৰি দিও 5 1 গুণ 5 0 আছে 5 1 গুণ 5 ক্লিয়াৰ নেক্সট এতিয়া তো 5 ৰে না যাব 2 ৰে না যায় 3 ৰে না যায় 2 3 5 ৰ কাম শেষ এতিয়া আপোনালোকক চাব লাগিব ই 7 ৰে হৰণ যাব নে না যায় ঠিক আছে 7 ৰ কাৰণে আপোনালোকে সাইডত ৰাফ কৰি লব একো আপত্তি নাই এনেকে সাইডত আপোনালোকে ৰাফ কৰি লব ঠিক আছে ধুনিয়াকে 7 ৰে হৰণ কৰিলে 7 1 গুণ 7 10 ৰ পৰা 7 গলে থাকিব 3 0 টো নামি আহিব 7 4 গুণ 28 30 ৰ পৰা 28 গলে থাকিব কিমান 4 সৰি 4 কি থাকিব 30 পৰা 28 গলে থাকিব 2 1 নামি আহিব 21 7 3 গুণ 21 তাৰ মানে ই হৰণ হাতেৰে যাব হাতেৰে ইয়া হৰণ কৰিলে কিমান হ'ব 143 82143 ঠিক আছে বুজি পাইছে এতিয়া নেক্সট স্টেপত আহক ইয়াক আৰু কি হ'ব 2 ৰে না যায় 3 ৰে না যায় 5 ৰে না যায় 7 দি যাব নে না যাব আকৌ চাওকচোন 7 দি আকৌ না যায় 7 দি আকৌ না যাব 7 2 গুণ 14 3 থাকিব 7 দি না যায় এতিয়া 2 ৰ কাম হে 3 ৰ কাম হে 5 7 সবৰ কাম হে 11 দি চাওকচোন 11 দি হৰণ কৰিব পাৰিম নে নোৱাৰে 11 দি আমি হৰণ কৰিব পাৰিম 11 দি হৰণ কৰিলে চাওকচোন কি হয় হ'ব নে নহব 11 দি 14 হৰণ কৰিলে কিমান হ'ব 11 1 গুণ 11 14 ৰ পৰা 11 গলে থাকিব কিমান 3 3 যাব 3 ৰ ওচৰত 3 ৰ ওচৰত গলে কিমান হ'ব 33 11 3 গুণ 33 তাৰ মানে এটো মৌলিক সংখ্যা পাই গলো আৰু যেতিয়া আমি মৌলিক সংখ্যা পাম তেতিয়া আমাৰ আৰু হৰণ কৰিব একো দৰকাৰ নাই লাষ্টত আমি ফাইনালি কি পাই গলো 5005 ইকুৱেলছ টু কি পালো 5 7 11 13 5 into 7 into 11 into 13 ক্লিয়াৰ একেবাৰে ইজি ধুনিয়াকে আহা গৈছো আপোনালোকে এইখিনি বুজি পাইছে ঠিক আছে লাষ্ট প্ৰবলেমটো বাকি আছে লাষ্টটো কিমান আছে 5 নাম্বাৰ টু 7429 ওকে 7429 এতিয়া ইয়াক আকৌ হৰণ কৰিব লাগিব চাইলো আমি ইয়াক কেনেকৈ হৰণ কৰিব লাগিব ঠিক আছে আমি সাইডত ৰাফ কৰিম ইয়াতে 7429 ঠিক আছে এটা চাওকচোন ইয়াক হৰণ কৰিব পাৰিম নে নোৱাৰি 2 ৰেটো নোৱাৰি 3 ৰে চাওকচোন 7 আৰু 4 প্লাস কৰিলে কিমান হ'ব 11 11 plus 2 13 13 plus 9 22 নহব 5 ৰে না যাব 7 দি চাওকচোন 7 ৰে যাব নে না যাব 7 ৰে 7 দি না যাব তাৰ পিছত আছে আপোনাৰ হাতত 11 11 দি 6 হলে 92 29 11 দি না যাব 13 দি চাওকচোন 13 ৰে ট্রাই কৰো আমি 13 দি হৰণ কৰি চাও 7429 সাইডত ৰাফ কৰিবলৈ একো আপত্তি নাই আপোনালোকে বিন্দাস কৰিব পাৰে কোনো আপোনালোকক ৰখাব নোৱাৰে ঠিক আছে 13 গুণ 13 13 5 গুণ 65 74 over 65 block equal 992 13 7 গুণ 91 19 নহব ঠিক আছে 13 ৰে না যায় তাৰ পিছত নেক্সট মৌলিক সংখ্যা কোন আছে নেক্সট মৌলিক সংখ্যা আছে 17 এটা 17 ৰে চাও 17 ৰে যায় না যায় 7429 ঠিক আছে 17 4 গুণ কিমান হ'ব 17 4 গুণ 68 yes 34 68 yes 14 ৰ পৰা 8 গৈ থাকিব কিমান 6 আৰু ইয়াতে 6 2 আহিব ঠিক আছে 17 3 গুণ 51 কিমান থাকিব 119 ঠিক আছে 17 7 গুণ 119 তাৰ মানে 17 ৰে আমি হৰণ কৰিব পাৰি 17 দি হৰণ কৰিলে কিমান হ'ব 17 17 দি হৰণ কৰিলে 437 আহিব 437 এইটো আহিব ঠিক আছে আকৌ 437 ক আমি পাৰিম নে নোৱাৰিম এটা কথা ইয়াতে ডাইৰেক্টলি মনত ৰাখিব যেতিয়া আপুনি ইয়াক 2 3 5 7 11 13 এই কেইটাৰে হৰণ কৰি চাইছে যে না যায় নেক্সট স্টেপতো না যাব আৰু আপোনালোকৰ চেক কৰিব দৰকাৰ নাই যে ই আকৌ 2 ৰে টেষ্ট কৰো 3 ৰে দৰকাৰ নাই ফাৰ্স্ট স্টেপত যদি 2 ৰে যোৱা নাই তেনে সেকেন্ড স্টেপতো 2 ৰে না যাব সিধা কথা এইবোৰ লৈ আৰু চেক কৰিব একো প্ৰয়োজন নাই নেক্সট আপুনি কি চেক কৰিব 17 যদি 17 নহয় 19 ঠিক আছে এতিয়া 17 ৰে যাব নে না যাব চাও ইয়াতে সাইডত ৰাফ কৰি চাও আমি কিমান হ'ব 437 ঠিক আছে 437 17 দি হৰণ কৰিলে 17 2 গুণ 34 ইয়াতে মাইনাস কৰিলে কিমান থাকিব 997 না যাব 17 দি না গলে কিমান থাকিব 19 দি কৰিছ 17 ৰ কাম হে এইবোৰ কামটো আগতে হে ঠিক আছে 437 19 2 পূৰণ কৰিলে কিমান হ'ব 38 43 পৰা 33 5 57 19 into 3 57 wow clear ঠিক আছে তাৰ মানে কিমান বাৰ যাব 23 1923 ইয়াতে এটা কাম ৰখি যাব ইয়াতে কি কৰিব লাগিব ইয়াতে 23 এটা মৌলিক আৰু মৌলিক আহিলে মই কৈছো মৌলিক আহিলে আপোনালোকে ৰখিব লাগিব শেষ ফিনিশ তেনে 7429 এটো কিমান আহি যাব 17 into 19 into 23 ঠিক আছে আশা কৰিছো আপোনালোকে বস্তুটো ভালদৰে বুজি পাইছে আৰু এনেকৈ আপোনালোকক এইখিনি কৰিব লাগিব
ঠিক আছে নেক্সট প্ৰশ্নলৈ আমি আগুৱাই যাওঁ সময় নষ্ট নকৰাকে ইয়াতে কি কৈছে যে তলৰ সংখ্যাবোৰৰ পৰা গসাগু আৰু লসাগু সত্যাপন কৰা যে লসাগু পূৰণ গসাগু সমান সমান সংখ্যা দুটাৰ গুণফল মই লাষ্ট ক্লাছত আপোনালোকক কৈ দিছিলো যে সংখ্যা দুটাৰ গুণফল সমান সমান সংখ্যা দুটাৰ লসাগু পূৰণ সংখ্যা দুটাৰ গসাগু এই বস্তুটো আপোনালোকে জানিব লাগিব আৰু ইহঁতৰ লসাগু আৰু গসাগু কেনেকৈ ওলাব লাগিব আপোনালোকে চাওক কেনেকৈ ওলাব লাগিব ঠিক আছে ভালদৰে মনোযোগ দি চাব এক নম্বৰ প্ৰশ্নটো কি আছে 26 আৰু 91 ঠিক আছে এতে 26 ক যদি আমি ভাঙিব যাও কিমান হ'ব 26 ক যদি আমি ভাঙিব যাও মৌলিক সংখ্যা ফার্স্ট 2 এৰে টেস্ট কৰিম 2 এৰে কৰিলে 2 1 গুণ 2 2 3 গুণ 6 13 এটা মৌলিক সংখ্যা তাৰ মানে 26 ৰ কাম হে 26 ক আমি কি লিখিব পাৰো 2 * 13 ঠিক তেনেকে 91 আছে 91 ক আমি চাও এতিয়া 91 ক কিহেৰে হৰণ কৰিব পাৰিম 2 এৰে পাৰিম নে নোৱাৰিম 3 এৰে নোৱাৰিম 5 এৰে নোৱাৰিম 7 দি পাৰিম 7 দি হৰণ কৰিলে কিমান হ'ব 13 গুণ 91 তাৰ মানে 91 ক মই কি লিখিব পাৰিম 7 * 13 ঠিক আছে আহা কৈছো আপোনালোকে ইমানটো কমসে কম বুজি পাইছে এতিয়া কি হ'ব ইয়াতে গসাউ ওলাব লাগে কি ওলাব লাগে গসাউ কিমান হ'ব মই লাষ্ট ক্লাছত আপোনালোকক বাৰ এটা বস্তু কৈ দিছো যেটো মিল থাকিব হেইটোই আমাৰ গসাউ হ'ব ইয়াতে মিল কি আছে 13 আৰু 13 মিল তাৰ মানে গসাউ হ'ব 13 আৰু লসাগু কিমান হ'ব লসাগু কিমান হ'ব ঠিক আছে যেটো মিল থাকিব হেইটো আপুনি এবাৰে লিখিব 13 মিল আছে 13 এবাৰ লিখিলো আমি পূৰণ 2 মিল নাই 2 ক লিখিব লাগিব 7 মিল নাই 7 লিখিব লাগিব ঠিক আছে তেনেহলে লসাগু কিমান হৈ যাব 13 * 2 = 14 14 * 14 কিমান হৈ যাব 169 179 আৰু 3 প্লাস হলে 182 ঠিক আছে 182 yes 182 ঠিক আছে লসাগু আৰু গসাগু এতিয়া মোক প্ৰশ্নত কৈছে যে সত্যাপন কৰা সত্যাপন কি সত্যাপন কৰিব লাগে যে লসাগু আৰু গসাগু পূৰণ কৰিলে যেটো ভ্যালু পাম আমি সংখ্যা দুটাৰ গুণফল হিমানে পাব লাগিব এতিয়া লসাগু সত্যাপন ঠিক আছে লসাগু পূৰণ গসাগু কিমান হ'ব লসাগু কিমান পালো আমি 182 পূৰণ গসাগু আমি কিমান পালো 13 এই দুটা পূৰণ কৰিলে কিমান পোৱা যাব মই কৰি চাইছো 6 24 26 10 11 আৰু 2 13 2366 ন 2366 হয়নে নহয় চাই লও এবাৰ 13 আছে ন 6 24 25 26 26 আৰু 2 10 11 13 ওকে বঢ়িয়া 2366 ঠিক আছে এতিয়া ইহঁতৰ সংখ্যা দুটাৰ পূৰণফল সংখ্যা দুটা কি আছে সংখ্যা দুটাৰ পূৰণফল এই সংখ্যা দুটাৰ পূৰণফল এই ভ্যালু দুটা কি আহিব লাগিব সেম আহিব লাগিব ভ্যালু দুটা কি আহিব লাগিব সেম আহিব সংখ্যা দুটাৰ পূৰণফল সংখ্যা দুটাৰ পূৰণফল কি হ'ব সংখ্যা দুটা কি আছে 26 এটা 91 26 আৰু 91 পূৰণ কৰিলে কিমান হ'ব আপোনালোকৰ সদায় 2366 এ আহিবা আপোনালোকে কৰি চাব পাৰে আৰু সদায় আহিবই লাগিব এটো ফৰ্মুলা হয় কেতিয়াও ভুল নহব নোৱাৰে আপোনালোকৰ এনেকৈ কৰিব লাগিব ঠিক আছে নেক্সট প্ৰশ্নলৈ আমি আগুৱাই যাওঁ আমাৰ নেক্সট প্ৰশ্নটো কি আছে এটা কিমান দিছে নেক্সট প্ৰশ্নটো 510 আৰু এটা দিছে 92 ঠিক আছে এতিয়া 510 ক আমি যদি ভাঙিব যাও কি হ'ব 510 2 এৰে হৰণ কৰিলে 405 yes 2 2 গুণ সৰি 2 এৰে 5 হৰণ কৰিলে 2 2 গুণ 4 5 ৰ পৰা 4 গলে 1 1 যাব 1 ৰ ওচৰত 11 2 5 গুণ 10 11 ৰ পৰা 10 গলে কিমান থাকিব 1 1 যাব 0 ৰ ওচৰত হা 1 যাব 0 ৰ ওচৰত 10 হ'ব এটো কিমান হ'ব কি কৰি আছো মই 2 2 গুণ 4 5 ৰ পৰা 4 গলে 1 থাকিব 1 যাব 1 ৰ ওচৰত 11 2 5 গুণ 10 11 ৰ পৰা 10 গলে 1 থাকিব 1 যাব 0 ৰ ওচৰত 2 5 গুণ আকৌ 10 ঠিক আছে এতিয়া কাম ফিনিশ এতিয়া 2 এৰে আৰু নাযাব এটো অযুগ্ম সংখ্যা 3 এৰে চাওকচোন যাব না নাযাব 5 আৰু 5 যোগ কৰিলে 10 10 আৰু 2 যোগ কৰিলে কিমান 12 12 ক যদি আমি 3 এৰে হৰণ কৰিব পাৰি তেনলে এইটোকো পাৰিম 3 এৰে হৰণ কৰিলে কিমান হ'ব 3 8 গুণ 24 ঠিক আছে 25 ৰ পৰা 24 গলে থাকিব কিমান মোৰ 1 যাব 5 ৰ ওচৰত 15 3 5 গুণ 15 এতিয়া আৰু 3 ৰে না যায় এতিয়া কার যাব 5 দি যাব 5 এৰে হৰণ কৰিলে 5 1 গুণ 5 8 ৰ পৰা 5 গলে 3 3 যাব 5 ৰ ওচৰত 35 5 7 গুণ 35 17 মৌলিক সংখ্যা স্টপ ঠিক আছে 510 ইকুৱেলস টু 2 পূৰণ 3 পূৰণ 5 পূৰণ 17 ঠিক আছে নেক্সট কোন আছে 92 92 কাকো ভাঙি দিয়ক আপোনালোকে এনেকে
ঠিক আছে ভাঙিলে কিমান হ'ব 2 ৰে হৰণ কৰিলে কিমান হ'ব 2 4 গুণ 8 9 ৰ পৰা 8 গলে কিমান থাকিব 1 1 যাব 2 ৰ ওচৰত 12 2 6 গুণ 12 আকৌ 2 ৰে হৰণ কৰি দিয়ক 2 2 গুণ 4 2 3 গুণ 6 23 এটা মৌলিক সংখ্যা মই আগতে কৈছো মৌলিক সংখ্যা কেইটা আপোনালোকে মনত ৰাখিব লাগিব 23 এটা মৌলিক সংখ্যা বাস স্টপ এতিয়া 92 ইকুৱেলছ টু কিমান হৈ যাব 2 ইনটু 2 ইনটু 23 ঠিক আছে 92 ইকুৱেলছ টু দিস এতিয়া মোৰ কি কৰিব লাগিব আপোনালোকে সদায় এটা কথা মনত ৰাখিব যেতিয়া আপোনালোকে সেম পাব তেতিয়া আপোনালোকে এটো স্কয়াৰ ৰূপত লিখিব এই বস্তুটো আপোনালোকে পাহৰি নাযাব ঠিক আছে এতিয়া মোক কি লাগে ইয়াৰ পৰা লসাগু আৰু সৰি আগত গসাগুটো উলিয়াই লও গসাগু কিমান হ'ব মই কৈছো যেটো সেম থাকিব এতিয়া আপোনালোকে যে এইটো আৰু এইটো কম্পেয়াৰ কৰে সেম কোনটো লাগি আছে 2 ইয়াতে আছে 2 ইয়াতে আছে সেম আছে কিন্তু কথাটো হল ইয়াতে আছে 2 এটা ইয়াতে আছে 2 দুটা এতিয়া আমি এটা লও নে দুটা লও এটা কথা মাইন্ডত ৰাখি দিব লাগিব বহুত বেছি ইম্পৰ্টেন্ট কথা যেতিয়া গসাগু উলিয়াবলৈ যাম আমি সেম থকাটোৰ কমটো লম ইয়াতে দুটা আছে ইয়াতে এটা আছে কম কিমান আছে এটা তাৰ মানে গসাগু এটা 2 ঠিক আছে নেক্সট স্টেপত চাও আৰু কিবা মিল আছে নেকি নাই ইয়াতে 23 আছে ইয়াতে 3 আছে 5 আছে 17 মিল নাই তাৰ মানে গসাগু অনলি 2 হ'ব এতিয়া লসাগু উলিয়াবলৈ হলে মাইন্ডত এটা বস্তু ৰাখিব সেম থকা বস্তু দুটাৰ ভিতৰত আমি কোনটো লম 2 এটা আছে ইয়াতে দুটা আছে এতিয়া দুটাটো লম নে এটাটো লম যেতিয়া লসাগু উলাব লাগিব তেতিয়া বেছিটো লব লাগিব বেছি কিমান আছে 2 স্কয়াৰ তাৰ মানে ইয়াতে হ'ব 2 স্কয়াৰ ইনটু কিমান আছে বাকি সব কেটা লিখি দিও 3 ইনটু 5 into 17 into last কিমান আছে 23 এইটো হ'ব আমাৰ লসাগু ঠিক আছে এতিয়া আহা কৈছো আপোনালোকে বস্তুটো ভালদৰে বুজি পাইছে একেবাৰে ধুনিয়া প্ৰশ্ন আছিল আৰু এনেকৈ আপোনালোকক সমাধান কৰিব লাগিব এতিয়া লসাগুটো উলিয়াই লওক কিমান হৈ যাব ইয়াতে পূৰণ কৰিলে আপোনালোকৰ এনসাৰটো আহি যাব মই পূৰণ কৰিবলৈ আৰু না যাও ঠিক আছে কিমান হৈ যাব 115 10 এটা 0 গল এটা 0 গল ও সরি 46 51 230 0 23460 তেনে লসাগু কিমান হৈ যাব 23460 এতিয়া সত্যাপনটো কি কৰিব লাগিব সত্যাপন আছে ইয়াতে যে লসাগু পূৰণ গসাগু লসাগু কিমান আছে ইয়াতে লসাগু আছে এতিয়া সত্যাপন লসাগু পূৰণ গসাগু কিমান হৈ যাব লসাগু পূৰণ গসাগু গসাগু আছে আমাৰ 2 লসাগু আছে আমাৰ 23460 এটো 23460 হ'ব জানো মই আকৌ অকমান ডাউট লাগি আছে 5146 yes 5146 হলে 462300 46 yes okay same আছে ঠিক আছে 2 এর গুণ কৰিলে কিমান হ'ব 2 গুণ 9 গুণ 2 6 গুণ 12 12 2 হাতে থাকিব 1 2 4 গুণ 8 হাতে একে 9 আৰু 2 3 গুণ 6 2 2 গুণ 4 46920 আৰু সংখ্যা দুটাৰ পূৰণফল সংখ্যা দুটা কি কি আছে 510 আৰু 92 510 into 92 পূৰণ কৰিলে কিমান হ'ব 46920 সেম টু সেম আহিব ভাই আহিব আপোনালোকে প্ৰমাণ প্ৰুফ মানে কি কয় এটো পূৰণ কৰি চাব পাই যাব নেক্সট প্ৰশ্নটো কি আছে আমাৰ ইয়াতে সৰি নেক্সট প্ৰশ্ন ইয়াতে আছে লাষ্ট প্ৰশ্নটো কি আছে 336 আৰু 54 336 এতিয়া আমি যদি ইয়াক ভঙাব যাও 336 কি হ'ব ফাৰ্স্টত 2 এৰে যাব obviously যুগ্ম সংখ্যা যাবই লাগিব 2 এৰে গলে 2 1 গুণ 2 3 এর পৰা 2 গলে 1 থাকিব 1 যাব 3 ওচত 13 2 6 গুণ 12 13 ৰ পৰা 12 গলে থাকিব 1 1 যাব 6 ৰ ওচত 2 8 গুণ 16 আকৌ 2 এৰে যাব 2 8 গুণ 16 2 4 গুণ 8 তিৰছত আকৌ 2 এৰে যাব 2 4 গুণ 8 2 2 গুণ 4 আকৌ 2 এৰে যাব 2 2 গুণ 4 2 1 গুণ 2 এতিয়া তোৰ 2 এৰে নাথাক কিহেৰে যাব 3 এৰে যাব 3 7 গুণ 21 তাৰ মানে আমি 336 ক কি লিখিব পাৰিম 336 ক আমি কি লিখিব পাৰিম 2 এটা দুটা তিনটা চাৰিটা 2 into 2 into 2 into 2 3 into 7 আকৌ নেক্সট আমাৰ সংখ্যাটো কি আছে নেক্সট আমাৰ সংখ্যাটো আছে 54 ইয়াক যদি আমি ভাঙিব যাও 2 এৰে কইলে কিমান হ'ব 27 এতিয়া তোৰ না যাব 2 এৰে 3 এৰে যাব 3 এৰে 3 3 গুণ 9 3 9 3 9 গুণ 27 3 3 গুণ 9
ভাঙি দিলো মৌলিক সংখ্যা আহি গৈছে লাষ্টত ষ্টপ আৰু কৰিব নালাগে তাৰপিছত এতিয়া কি হ'ব 54 54 ইকুৱেলছ টু এই সংখ্যাকেইটা পূৰণ কৰি দিওঁ 2 3 3 3 তাৰ মানে 2 পূৰণ 3 পূৰণ 3 পূৰণ 3 ঠিক আছে সৰি এইটো মই কৰি নিদিলো দুই কেইটা আছে এটা দুটা তিনটা চাৰিটা তাৰ মানে 2 টু দি পাৱাৰ 4 into 3 into 7 আৰু ইয়াতে কিমান আছে 2 এটা আছে 3 কেইটা আছে তিনটা ক্লিয়াৰ 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 এতিয়া গসাও কিমান হ'ব মিল থকা এটা মিল কি আছে ইয়াতে 2 আছে ইয়াতে 2 আছে তাৰ মানে 2 এটা মিল আছে কিন্তু মই কোনটো লম কমটো লও নে বেছিটো লও ইয়াতে 2 চাৰিটা ইয়াতে 2 এটা মই কৈছো গসাও উলিয়াব হলে কমটো তাৰ মানে এটা 2 আছে এইটোৱে ল'ব লাগিব পূৰণ আৰু মিল আছে এই কাৰণে মই পূৰণ দিলো পূৰণ আৰু মিল কি আছে ইয়াতে 3 মিল আছে কিন্তু 3 ইয়াতে এটা আছে ইয়াতে 3টা আছে তেনেহলে মই কেইটা লম 1 মিনিট তেনেহলে ইয়াতে মই কেইটা লম আপোনালোকে ভালদৰে চাব তেনেহলে মই ইয়াতে কেইটা লব লাগিব ইয়াতে 3টা আছে ইয়াতে এটা আছে মই কমটো লব লাগিব 3 2 পূৰণ 3 6 তাৰ মানে গসাও 6 আহি যাব আৰু মিল নাই এতিয়া লসাও কিমান হৈ যাব লসাও কিমান হৈ যাব আপোনালোকে চাওক মিল সহ কি আছে 2 আৰু ইয়াতে 2 আছে কিন্তু বেছিটো লব লাগিব 2 টু দি পাৱাৰ 4 3 মিল আছে বেছিটো কিমান আছে 3 কিউব ইনটু 7 টু মিল নাই 7 অকলে আছে 7 লিখি দিব এইটো এনসার আৰু সত্যাপনটো আপোনালোকে নিজে কৰি লব আশা কৰিছো আপোনালোকে বস্তুখিনি ভালদৰে বুজি পাইছে ক্লিয়াৰ ইয়াতে হ'ব লাগে নেক্সট স্টেপত আমি যাও আৰু নেক্সট স্টেপত কি আছে ঠিক আছে সেম বস্তু একো আপত্তি নাই জাস্ট আপোনালোকে সিম্পলি কামটো কৰি যাব লাগে সিধা কথা ইয়াৰ পৰা এটা বহুত ডাঙৰ এটা কনসেপ্ট ওলাব আছে আপোনালোকে ভালদৰে মনোযোগেৰে চাব ফাৰ্স্ট প্ৰশ্নটো কিমান আছে 12 15 21 তেনে 12ক ভাঙি দিয়ক কিমান হ'ব 12ক ভাঙিলে 2 6 গুণ 12 আকৌ 6ক ভাঙিলে 2 3 গুণ 6 তাৰ মানে 12 ইকুৱেলছ টু কিমান হ'ব 2 ইনটু 3 কিন্তু মই কিছু সেম থাকিলে স্কয়াৰ ৰূপত লিখি দিব ইয়াক স্কয়াৰ ৰূপত লিখি দিয়ক সৰি স্কয়াৰ ৰূপত লিখিব লাগিব 2 স্কয়াৰ ইনটু 3 ক্লিয়াৰ 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 নেক্সট স্টেপ কোন আছে 12 তাৰ পিছত আছে 15 15ক যেতিয়া আমি 3 ৰে হৰণ কৰিম কাৰণ 2 ৰে না যাব নেক্সট কোন আহিব 3 আৰু 3 ৰে 15 কৰিব পাৰি তেনে 3 ৰে 15 কৰিলে 3 5 গুণ 15 তাৰ মানে 15 সমান সমান আমি কি লিখিব পাৰিম 3 ইনটু 5 তাৰ পিছত কি আছে আমাৰ 21 3 ৰে কৰিলে 3 7 গুণ 14 আৰু উপায় নাই আমাৰ ঠিক আছে 3 7 গুণ 14 তাৰ মানে আমি 21ক কি লিখিব পাৰিম 3 পূৰণ 7 এতিয়া মোৰ কি ওলাব লাগে গসাউ মই কি কৈছো গসাউ হলে সেম টু সেম থাকিব লাগিব সকলোতে থাকিব লাগিব আপোনালোকে ইয়াতে চেক কৰকচোন কি আছে ইয়াতে চেক কৰিবলৈ গলে কি আছে 2 2 3 ইয়াতে 3 আছে ইয়াতে 2 নাই 3 ইয়াতে আছে 3 ইয়াতে আছে 3 ইয়াতে আছে তাৰ মানে গসাউ 3 হ'ব আৰু এটা কথা লক্ষ্য কৰিব 3 ইয়াতে এটা তাৰ মানে এটাই হ'ব 3 গসাউ কিমান হৈ যাব আমাৰ গসাউ 3 আৰু লসাগু কিমান হৈ যাব ইয়াতে ডাঙৰ প্ৰশ্ন ঠিক হ'ব ঠিক আছে লসাগু কিমান হ'ব যি কেটা মিল নাই সেই কেটাটো থাকিবই আৰু যিটো মিল আছে হেতু এবাৰ লিখি দিও 2 স্কয়াৰ ইনটু 3 মিল আছে 3 এটা লিখি দিও তাৰ পিছত 5 আছে 5 লিখি দিও তাৰ পিছত 7 আছে 7 লিখি দিও বাস কিমান সময় লাগে ইয়াতকে ইজি প্ৰশ্ন পৃথিৱীত আছে জানো নাই নেক্সট প্ৰশ্নটো চাও ইয়াতে কিমান আছে 2 নম্বৰটো 17 নিজে এটা মৌলিক সংখ্যা ইয়াক আৰু আমি কিহেৰে ভাঙিব নোৱাৰিম তেনেহলে 17ক 17 ৰে হৰণ কৰিব পাৰিম 17 1 গুণ 17 তাৰ মানে 17 আমি কি লিখিব পাৰিম 17 ইনটু 1 টো আমাৰ নিলিখিলেও হয় ইয়াৰ পৰা এটা কনসেপ্ট আহি আছে ঠিক আছে চাব ইয়াতে নেক্সট কোন আছে আমাৰ 23 নিজে এটা মৌলিক সংখ্যা তেনেহলে 23 আৰু কৰিব নোৱাৰিম 23 ইকুৱেলছ টু কিমান হ'ব 23 ইনটু 1 ক্লিয়াৰ নেক্সট আমাৰ কোন আছে 29 ঠিক আছে 29 ইয়াতে 29 নিজে এটা মৌলিক সংখ্যা তাৰ মানে 29 ইনটু 1 29 হ'ব কাৰণ নিজে মৌলিক সংখ্যা বেলেগ সংখ্যাৰ হৰণ কৰিবই নোৱাৰিম ঠিক আছে তাৰ মানে 29ক আমি কি লিখিব পাৰিম 29 ইকুৱেলছ টু 29 ইনটু 1 ইয়ালৈকে ক্লিয়াৰ সবৰে এতিয়া আপোনালোকে ইয়াতে চাব কি কৰিব যেতিয়া মিলটো খুজিব আপোনালোকে মিল কেতিয়াও নাপায় কাৰণ মৌলিক সংখ্যাৰ বেলেগ উৎপাদকে নাই মিল কেনেকৈ ওলাব মৌলিক সংখ্যা যদি দিয়া থাকে তেনেহলে ইহতৰ গসাউ কি ওলায় আপোনালোকৰ সদায় 1 এটা কথা মনত ৰাখিব যদি আপোনাক খুদা হয় যে দুটা মৌলিক বা তিনিটা মৌলিক বা চাৰিটা মৌলিক সংখ্যাৰ গসাউ কিমান হ'ব আপোনালোকে সদায় ক'ব লাগিব 1 ঠিক আছে দুটা বা তিনটা চাৰিটা যিমান কেটা যদি মৌলিক সংখ্যাৰ গসাউ খুদে তেনেহলে সদায় গসাউ কিমান হ'ব 1 হ'ব আৰু লসাগু কিমান হ'ব লসাগু যি কেটা মৌলিক সংখ্যা আপোনাক দিয়া থাকিব সেই কেটা মৌলিক সংখ্যাৰ পূৰণফল মৌলিক সংখ্যা মোক কি দি আছে 17 23 29 তাৰ মানে লসাগু 17 23 29 সিধা কথা একেবাৰে ইজি কথা আশা কৰিছো ইয়াতে ডাঙৰ কনসেপ্টটো আপোনালোকৰ ক্লিয়াৰ হৈছে যদি মৌলিক সংখ্যাৰ গসাউ খুদে তেনেহলে 1 আৰু লসাগু যি কেটা মৌলিক সংখ্যা দি আছে সব কেটাকে পূৰণ কৰি দিব কাহিনী ইয়াতে খতম আৰু একো কৰিব দৰকাৰ নাই আপোনাৰ নেক্সট স্টেপ চাও আমি নেক্সট আমাৰ কি আছে নেক্সট আৰু এটা আমাৰ বাকি আছে এটো চাই লও আমি 8 9 25
এইটোক ভাঙি দিয়ক, এইটোক ভাঙিলে 2 এৰে এইটোক ভাঙিলে কিমান হ'ব 2 4 গুণ 8 আকৌ 2 এৰে ভাঙিলে কিমান হ'ব 2 2 গুণ 4 তাৰ মানে এইটোক আমি কি লিখিব পাৰি 2 পূৰণ 2 পূৰণ 2 কিমান হৈ যাব 2 কিউব ক্লিয়াৰ 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 নেক্সট আমাৰ কোন আছে 9 9ক ভাঙি দিয়ক 3 এৰে কৰিলে 3 3 তাৰ মানে 9ক আমি কি লিখিব পাৰো 3 * 3 আৰু 3 * 3 মানে 3 স্কয়াৰ ঠিক তেনেকৈ আৰু কিমান আছে 25 25ক ভাঙি দিয়ক 5 এৰে কাটি কাৰণ 2 এৰে নাযাব 3 এৰে নাযাব চেক কৰি একো দৰকাৰ নাই অকনমান এতিয়ালৈকে স্মাৰ্ট আপোনালোকে এইখিনি হৈ গৈছে এতিয়া 5 এৰে কৰিলে 5 5 গুণ 25 তাৰ মানে 25 = 5 * 5 ইয়ালৈকে ক্লিয়াৰ হৈ আছে ঠিক আছে ইয়াতে 5 * 5 তাৰ মানে কিমান হ'ব 5 স্কয়াৰ এতিয়া যদি মই গসাউ উলিয়াব যাও ইয়াতে চাওকচোন এটা বস্তু আপোনালোকে মন কৰি 2 3 5 মিল আছে কোনো মিল নাই ডাইৰেক্ট লিখি দিব 1 আৰু লসাগু 2 কেইটা আছে 3টা লিখি দিয়ক 3 আছে 2টা লিখি দিয়ক 5 আছে 2টা লিখি দিয়ক বাস এইখিনি আপোনালোকে যদি কৰিব পাৰিছে আপোনালোকক আৰু কোনেও ৰখাব নোৱাৰে ঠিক আছে একেবাৰে ইজি আছিল জাস্ট আপোনালোকৰ প্ৰেক্টিস দৰকাৰ আৰু তাৰ বাহিৰে একো দৰকাৰ নাই আপোনালোকক নেক্সট প্ৰশ্নলৈ আগুৱাই যাও আমি নেক্সট প্ৰশ্ন আমাৰ ইয়াতে কি আছে কি কৈছে দিয়া আছে গসাউ 306 আৰু 657 ৰ 9 306 ৰ আৰু 657 ৰ গসাউ কিমান দিয়া আছে 9 লসাগুটো উলিয়াব দিছে ঠিক আছে সলিউশন দিয়া আছে সংখ্যা দুটা 306 আৰু 657 সংখ্যা দুটা কি দিয়া আছে 306 আৰু 657 আৰু গসাউ দিয়া আছে গসাউ কিমান দিয়া আছে 9 ঠিক আছে লসাগু উলিয়াব দিছে আরে ভাই আমি জানো লসাগু পূরণ গসাউ সমান সমান সংখ্যা দুটাৰ পূৰণফল এতিয়া লসাগু কিমান আমি নাজানো লসাগুৰ ঠাইত আমি লসাগু লিখিলো কাৰণ আমি নাজানো এটো গসাউ দিয়া আছে 9 সংখ্যা দুটাৰ পূৰণফল সংখ্যা দুটা কি দিয়া আছে এটা দিয়া আছে 306 আৰু এটা দিয়া আছে 657 আহা কৈছো আপোনালোকৰ ইমান দূৰ লৈকে ক্লিয়াৰ আছে নেক্সট আপোনালোকে চাও এতিয়া 9 এফালে পূৰণ হৈ আছে হেফালে গলে কি হ'ব লসাগুটো আমি এফালে ৰাখি দিছো কাৰণ লসাগুটো ওলাব লাগে 306 * 657 / 9 9 এৰে যেতিয়া 306 ক কাটিম কিমান হ'ব 34 * 657 কিমান হৈ যাব 34 * 657 পূৰণ কৰিলে কিমান হৈ যাব Pray. 28 20 41 আৰু 243 পূৰণ কৰিলে হৈ যাব 43 হাত হৈ গ'ল 15 24 39 আৰু 43 আকৌ 3 18 আৰু 4 22 22338 22338 34 আৰু 657 পূৰণ কৰিলে কিমান হ'ব 22338 আহা কৈছো আপোনালোকে ইমান দূৰলৈকে বুজি পাইছে ধুনিয়াকে আপোনালোকে এনেকে কৰিব পাৰে কোনো আপোনালোকক কাটিব নোৱাৰে ধুনিয়াকে কি কৈছে ইয়াতে আপোনালোকে চাব পৰীক্ষা কৰা কোনোবা স্বাভাৱিক সংখ্যা n ৰ ক্ষেত্ৰত 6n সংখ্যাটো 0 ৰে অংকৰে শেষ হ'ব পাৰে নে নাই কৈছে 6 ৰ পাৱাৰ যি কোনো তুমি লোৱা ঠিক আছে যি কোনো n স্বাভাৱিক সংখ্যা ল'ব লাগিব স্বাভাৱিক সংখ্যা মানে 1 2 3 4 5 6 এনেকা ধৰণৰ ল'ব লাগিব ঠিক আছে আৰু 6 ৰ পাৱাৰ দিয়া থাকিলে তুমি কি লাষ্টত 6 ৰ পাৱাৰ দিলে 6 ৰ যেতিয়া 6 স্কয়াৰ 36 হয় তে লাষ্টত কি কেতিয়াবা 0 আহিব পাৰে নে নোৱাৰে এই কথাটো উঠিছে ঠিক আছে এতিয়া মই ইয়াতে সলিউশন লিখিব লাগিব সলিউশনত অকনমান কনসেপ্ট বুজিব লাগিব ঠিক আছে কনসেপ্ট খিনি তোমালোকে বুজি লোৱা তাৰ পিছতহে তোমালোকে কৰিব পাৰিবা ঠিক আছে কনসেপ্ট যেটো সংখ্যা 0 ৰে শেষ হয় হেতু সংখ্যাক আমি কিহেৰে হৰণ কৰিব পাৰিম 10 কাৰণ আমি জানো যি সংখ্যাৰ লাষ্টত 0 থাকে সেই সংখ্যাটোক আমি কিহেৰে হৰণ কৰিব পাৰো 10 ৰে হৰণ কৰিব পাৰো ঠিক আছে কিহেৰে হৰণ কৰিব পাৰো 10
এতে 10 ৰ মৌলিক উৎপাদক যদি আমি উলিয়াব যাও 10 ক যদি আমি মৌলিক উৎপাদক হিচাপে ভাঙি দিও তেনেহলে কিমান হ'ব 2 আৰু 5 ঠিক আছে 2 পূৰণ 5 তাৰ মানে ইয়াৰ পৰা আমি কি গম পালো 2 আৰু 5 থাকিব লাগিব যিটো সংখ্যা 0 ৰে শেষ হ'ব যিটো সংখ্যাৰ একক স্থানত 0 থাকিব 0 অংকৰে শেষ হ'ব লাগিব তাৰ মানে একক স্থানত 0 থাকিব ঠিক আছে সেই সংখ্যাটোৰ উৎপাদীকৰণত মৌলিক সংখ্যা সেই সংখ্যাটোৰ ভিতৰত দুটা মৌলিক সংখ্যা থাকিবই লাগিব আৰু সেই দুটা মৌলিক সংখ্যা হল এটা 2 এটা 5 ঠিক আছে ঠিক আছে ঠিক আছে এতিয়া এনেকাও হ'ব পাৰে 10 আছে মই যদি কৈছো 20 obviously 20 যদি আমি চাব যাও 20 যদি আমি ভাঙি দিও 2 এৰে যদি আমি 20 কৰিম 2 1 গুণ 2 0 তাৰ পিছত আকৌ 2 এৰে কৰিলে 2 5 গুণ 10 তাৰ মানে 20 ইকুৱেল টু আমি কি লিখিব পাৰিম 2 পূৰণ 5 তাৰ মানে ইয়াতে কিমান হৈ যাব 2 স্কয়াৰ ইনটু 5 তাৰ মানে ইয়াৰ পৰা মই কি গম পালো 2 ৰ পাৱাৰ থাকিব পাৰে 2 3টা 4টা 5টা থাকিব পাৰে 5 এটা 2টা 3টা 4টা 5টা যিমানটা থাকিব পাৰে তাৰ ওপৰতো কিবা থাকিব পাৰে কিন্তু এটা কথা ইয়াতে মনত ৰাখিব লাগিব 2 and 5 থাকিবই লাগিব নহলে নহব যেনেকৈ মই ইয়াতে লৈছো 30 যেতিয়া মই লম ইয়াতে কিমান হ'ব 2 এৰে কৰিলে কিমান হ'ব 15 আকৌ 3 এৰে কৰিলে কিমান হ'ব 5 তাৰ মানে 30 ক আমি কি লিখিব পাৰো 2 পূৰণ 3 পূৰণ 5 এতে কথাটো ইয়াতে কি থিয় হৈছে 2 আছে 5 আছে তাৰ ওপৰঞ্চি কি থাকে থাকিব দিয়ক একো আপত্তি নাই কিন্তু 2 and 5 মাষ্ট বি থাকিবই লাগিব ঠিক আছে ঠিক আছে ঠিক আছে এতিয়া কনসেপ্ট লৈ গুছি আহো যি সংখ্যা 0 অংকৰে শেষ হয় সেই সংখ্যাৰ মৌলিক উৎপাদীকৰণত 2 পূৰণ 5 থাকিবই লাগিব এতেকে 6 to the power n equals to ঠিক আছে 6 to the power n 6 ক আমি কেনেকে মৌলিক সংখ্যা হিচাপে যদি আমি ভাঙি দিও অনলি 6 ক কি হ'ব 2 পূৰণ 3 ইয়াৰ ওপৰত পাৱাৰ n আপোনালোকে যিমান বাৰে পূৰণ কৰক 2 আৰু 3 এ থাকিব আদার্স একো না থাকে মোৰ 2 আৰু 5 লাগে আছে 2 আৰু 3 হ'ব নেকি নহব ঠিক আছে কাৰণ আপোনালোকে ইয়াতে সাইডত যদি কনসেপ্টটো বুজি 6 স্কয়াৰ মানে কিমান 6 into 6 মানে কিমান 2 পূৰণ 3 2 পূৰণ 3 কিমান হ'ব 2 দুটা 2 স্কয়াৰ 3 স্কয়াৰ তাৰ মানে 2 পূৰণ 3 স্কয়াৰ তাৰ মানে ইয়াৰ পৰা কি গম পালো ইয়াতে 2 আছে 3 আছে 5 আছে নেকি নাই কিন্তু 0 হলে 5 থাকিবই লাগিব আমাৰ 5 নাই ইয়াতে তাৰ মানে আমি ইয়াৰ পৰা কি কব পাৰিম এতেকে 6 to the power n or 6 to the power n সংখ্যাটো কেতিয়াও 0 অংকৰে শেষ হ'ব নোৱাৰে সিধা কথা ইমান ইজি বস্তুটো ইমান টাফ কৰাৰ কি প্ৰয়োজন আছে একেবাৰে ইজি আহা কৈছো আপোনালোকে কনসেপ্টটো ভালদৰে বুজি পাইছে ঠিক আছে ঠিক আছে ঠিক আছে ঠিক আছে নেক্সট প্ৰশ্নলৈ আমি আগুৱাই যাও আমাৰ নেক্সট প্ৰশ্নটো কি আছে ঠিক আছে নেক্সট প্ৰশ্নলৈ আমি আগুৱাই যাও আমাৰ এটো প্ৰশ্ন মই চাইছো মানে আপোনালোকে সমাধানো কৰিব পাৰে কিন্তু অকনমান ব্ৰেইন ইউজ কৰিলে আপোনালোকে লজিক্যাল থিংকিং দিও কৰিব পাৰে মই এটো লজিক্যাল থিংকিংত কৰাম ঠিক আছে ঠিক আছে ঠিক আছে চাব কি দিছে 7 into 11 into 13 into 7 into 11 into 13 plus 13 ঠিক আছে 7 into 11 into 13 plus 13 এটো পূৰণ কৰিলে কিমান হৈ যাব আপোনালোকে জানে নেকি এটো পূৰণ কৰিলে around 77 1001 plus 13 কিমান হৈ যাব 1014 ঠিক আছে ঠিক আছে ঠিক আছে ঠিক আছে এতিয়া কি কৈছে যে এই সংখ্যাটো আৰু এই সংখ্যাটো দুটা সংখ্যা দুটা কিয় যৌগিক সংখ্যা ব্যাখ্যা কৰা এই দুটা যৌগিক সংখ্যা বুলি কৈছে আমাক কিয় যৌগিক তাৰ মানে মৌলিকটো হ'ব নোৱাৰে যৌগিক হয় আৰু যৌগিক সংখ্যাৰ উৎপাদক কেইটা থাকে দুটাতকৈ বেছি থাকে ঠিক আছে কাৰণ মৌলিক সংখ্যাৰ উৎপাদক কেৱল দুটা থাকে কিন্তু যৌগিক সংখ্যাৰ উৎপাদক কেইটা থাকে দুটাতকৈ বেছি থাকে এতিয়া মই যদি প্ৰমাণ কৰি দিও যে ইয়াৰ উৎপাদক দুটাতকৈ বেছি আছে তাৰ মানে ই এটা যৌগিক সংখ্যা কেনেকৈ প্ৰমাণ কৰি দিম আমি জানো যেহেতু মই লিখিছো যেহেতু দুইৰ বাহিৰে আন কোনো
মৌলিক সংখ্যা নাই। ঠিক আছে, ঠিক আছে, আমি জানো 2ৰ বাহিৰে আন কোনো যুগ্ম মৌলিক সংখ্যা নাই। ইয়েস, যি কোনো যুগ্ম সংখ্যা তুমি লোৱা কিন্তু তাৰ এটা মৌলিক সংখ্যা কি এটা উৎপাদক থাকিব, সেইটো 2। পৃথিৱীৰ যিমান তুমি যুগ্ম সংখ্যা লোৱা এটা কিন্তু উৎপাদক আছে আৰু সেইটো কোন 2। ঠিক আছে, কেৱল 2 এনেকা এটা সংখ্যা তাৰ উৎপাদক কেৱল দুটা আছে। ইয়াতে কি কৈছে, যেহেতু 2ৰ বাহিৰে আন কোনো যুগ্ম মৌলিক সংখ্যা নাই তেনেহলে এইটো কি হয়, যুগ্ম সংখ্যা। তেনেহলে 1014 কি হ'ব, এটা যৌগিক সংখ্যা হৈ যাব। গতিকে 1014 এটা যৌগিক সংখ্যা। ঠিক আছে, আৰু 2 ইয়াৰ উৎপাদক। ফিনিশ। আমি জানো 2ৰ বাহিৰে পৃথিৱীত এনেকা যুগ্ম সংখ্যা নাই যি মৌলিক সংখ্যা। ঠিক আছে, মৌলিক সংখ্যা নাই আৰু তাৰ মানে 1014 এটা যুগ্ম সংখ্যা, আৰু যুগ্ম সংখ্যা হলে কি হৈ যাব, যৌগিক সংখ্যা হৈ যাব। ইয়াত 1 আৰু এই সংখ্যাটো ইয়াৰ উৎপাদক হবই, তাৰ বাহিৰে 2ও পাই আছো আমি, 2 পালে বেলেগ কিবা পাম। ঠিক আছে, এতিয়া নেক্সট কোন দিছে আমাক ইয়াতে 7 into 7 into 6 into 5 into 4 into 3 into 2 into 1 into 1 plus 5। ঠিক আছে, এইটো দিছে আমাক। এইটো এতিয়া কিমান হৈ যাব, আমি যোগ কৰি পূৰণ কৰি চাও কিমান হৈ যাব। 1 টো বাদ দিয়ক, 2 3 গুণ 6, 6 4 গুণ 24, 120, 720, 720 into 7, 720 into 7 পূৰণ কৰিলে কিমান হ'ব, 0 7 2 গুণ 14, 7 8 গুণ 5040, 5040 plus 5 কৰিলে কিমান হ'ব, 50405। ঠিক আছে, ঠিক আছে। এতিয়া ইয়াতে এটা ডাঙৰ কথা আছে। কি কথা আছে, আপোনালোকে ডাইৰেক্ট পৃথিৱীত এটা কথা সদায় মনত ৰাখিব। কি কথা মনত ৰাখিব লাগিব, যদি কোনো সংখ্যাৰ 5ৰ বাহিৰে, 5 এটা মৌলিক সংখ্যা, যদি কোনো পৃথিৱীত কোনো এটা সংখ্যা 5এৰে শেষ হৈছে, মানে একক স্থানত 5 আছে, তেনেহলে সেই সংখ্যাটোক আমি 5এৰে হৰণ কৰিব পাৰিম। আপোনালোকে নিজে ভাবি চাওকচোন, 15 লাষ্টত 5 আছে, 5 3 গুণ 15, 25 লাষ্টত কিমান আছে, 5 আছে, 5 5 গুণ 25। তাৰ মানে লাষ্টত 5 থকা সংখ্যাৰ এটা উৎপাদক 5 থাকিবই, আৰু এটা 5 এক্সট্ৰা এটা উৎপাদক থকা মানে কি, ই এটা মৌলিক নহব নোৱাৰে, তাৰ মানে যৌগিক হ'ব। সিধা কথা। তেনেহলে আপোনালোকে কৈ দিব, যিহেতু শেষৰ স্থানত বা এককৰ স্থানত 5 থকা, এককৰ স্থানত 5 থকা সংখ্যাৰ কি হ'ব, 5 এটা উৎপাদক হ'বই। গতিকে 5045 এটা যৌগিক সংখ্যা হব। সিধা কথা, ইজি, একেবাৰে ইজি, ইয়াতকে ইজি আৰু সিস্টেম নাই। মই এইটো বহুতে আছে, মই চাইছো বহুতে কি কৰে, এইটো সমাধান কৰি দিয়ে, কমন লৈ পূৰণ কৰি সমাধান কৰাৰ ট্ৰাই কৰে। কিন্তু মই আপোনালোকক কি টেকনিকত কৰাইছো, জাষ্ট লজিকেল থিংকিঙত যদি আপোনালোকে ভাবি থাকে তেনেহলে ইজিলি আপোনালোকৰ বস্তুটো ইয়াতে ক্লিয়াৰ হৈ যাব। ইমান এটা কষ্ট কৰিব আপোনালোকৰ দৰকাৰটো নাই। ঠিক আছে, জাষ্ট লজিকেল থিংকিং দি চিন্তা কৰিলে আপুনি কিন্তু উত্তৰটো পাই যাব। ঠিক আছে, মই আশা কৰিছো আপোনালোকে বুজি পাইছে। নেক্সট প্ৰশ্নলৈ আমি আগুৱাই যাওঁ। আমাৰ নেক্সট প্ৰশ্নটো ইয়াতে কি আছে, ধুনীয়া এটা প্ৰশ্ন আছে, চাব আপোনালোকে কেনেকে কৰিব লাগিব। কি কৈছে ইয়াতে, এখন খেলপথাৰৰ চাৰিওপিনে এটা বৃত্তাকাৰ পথ। খেলপথাৰৰ গাড়ীৰে এবাৰ ঘূৰিবলৈ সোনিয়াৰ 18 মিনিট সময় লাগে, আৰু একেটা ঘূৰণতে ৰবিৰ কিমান সময় লাগে, 12 মিনিট সময় লাগে। ধৰা তেওঁলোকে একেটা বিন্দুতে একে সময়তে আৰু একে দিশত যাত্ৰা আৰম্ভ কৰে, কিমান মিনিটত তেওঁলোকে আকৌ আৰম্ভণিৰ বিন্দুটোত লগ পাব। ঠিক আছে, এতিয়া মোক কৈছে ইয়াতে সোনিয়া এটা ছোৱালী আছে আৰু ৰবি এটা ল'ৰা আছে। সোনিয়াক কিমান সময় লাগে, 18 মিনিট, ৰবিক কিমান সময় লাগে, 12 মিনিট। ভালকে বুজাত ট্ৰাই কৰিব, ইয়াতে সমাধানটো ইয়াতে লুকুৱাই আছে। ঠিক আছে, এতিয়া সোনিয়া যদি মাৰে, প্ৰথম 18 মিনিটত এপাক মাৰিব, তাৰ পিছত নেক্সট এপাক মাৰিবলৈ কিমান হ'ব, আকৌ 18 মিনিট লাগিব, তাৰ মানে কিমান, 18 18 36। ঠিক আছে, তাৰ পিছত আকৌ এপাক মাৰিবলৈ কিমান সময় লাগিব, আপোনালোকে নিজে চিন্তা কৰক, আকৌ এপাক যদি মাৰিব বিচাৰে কিমান সময় লাগিব, 54, কাৰণ 18 18 36, আকৌ 18 মিনিট লাগিব, 54। এতিয়া ৰবি কি কৰিব, ৰবি যদি ৰাউণ্ড মাৰা ষ্টাৰ্ট কৰে, ৰবি প্ৰথম ৰাউণ্ডটো মাৰিবলৈ কিমান সময় লাগিব, 12 মিনিট। নেক্সট ৰাউণ্ডটো মাৰিবলৈ কিমান সময় লাগিব, আকৌ 12 মিনিট, 12 12 কিমান হৈ যাব, 24 মিনিট।
আকৌ এটা ৰাউন্ড মাৰিবলৈ কিমান হলে আকৌ 12 24 আৰু 12 কিমান 36 এতিয়া আপোনালোকে চাওক 36 মিনিট পিছত ই প্ৰথম স্থানত আহি যাব আৰু 36 মিনিট পিছত ই আকৌ প্ৰথম স্থানত তাৰ মানে কিমান সময় পিছত ইহতে এজনে আনজনক লগ পাব 36 মিনিট পিছত ঠিক আছে যত ৰবি তিনিটা ৰাউন্ড মাৰিব আৰু সোনিয়া দুটা ৰাউন্ড মাৰিব আশা কৰিছো আপোনালোকে এইখিনি বুজি পাইছে আৰু এই ধৰণৰ প্ৰশ্ন আপোনালোকে কেনেকৈ সমাধান কৰিব লাগিব 18 আৰু 12 ৰ এলসিএম এ হ'ব মানে লসাগুৱে হ'ব এনসাৰ ঠিক আছে ইয়াতে সলিউশন লিখিব যেহেতু সোনিয়াৰ সময় লাগে 18 মিনিট রবির সময় লাগে 12 মিনিট এতেকে দুজনে আকৌ লগ পাব 18 ৰ এলসিএম টো উলাবলৈ গলে আপোনাৰ কি কৰিলে 18 ক ভাঙি দিয়ক লসাগু উলাবলৈ হেই আকৌ তেনেকে ভাঙিব লাগিব 18 ক যদি আমি ভাঙি দিও 2 9 গুণ 18 আকৌ 3 ৰে ভাঙিলে 3 3 গুণ 9 তাৰ মানে 18 ক আমি কি লিখিব পাৰো 2 পূৰণ 3 পূৰণ 3 তাৰ মানে কিমান হৈ যাব 2 পূৰণ 3 স্কয়াৰ ঠিক আছে আৰু ইয়াতে 12 এটা আহিব 12 ক যদি আমি ভাঙিব যাও 12 ক 2 ৰে 12 ক ভাঙিলে 6 আকৌ 2 ৰে ভাঙিলে 3 তাৰ মানে 12 ক যদি আমি ভাঙিব যাও 2 পূৰণ 3 তাৰ মানে কিমান হৈ যাব 2 স্কয়াৰ ইনটু 3 এতিয়া ইহতৰ লসাগু কিমান হৈ যাব সেম থকাটো 2 আৰু 2 সেম আছে বেছিটো লব লাগিব লসাগু যেতিয়া আমি লসাগু লব লাগিব তেতিয়া বেছিটো লব লাগিব 2 স্কয়াৰ আৰু 3 3 সেম আছে 3 টো বেছি 2 স্কয়াৰ মানে 4 3 স্কয়াৰ মানে 9 কিমান হৈ যাব 36 তাৰ মানে এতিয়া লিখি দিব এতেকে 36 মিনিট পিছত এজনে আনজনক লগ পাব ইজি ইয়াতকে ইজি আৰু নহয় আশা কৰিছো আপোনালোকে ক্লিয়াৰলি বস্তুটো বুজি পাইছে ঠিক আছে ভালকে প্ৰেক্টিস কৰিব ভাই কষ্ট কৰিব লাগিব আপোনালোকক কাৰণ আপোনালোকে যদি কষ্ট নকৰে তেনেহলে আপোনালোকে এনেকা ধৰণৰ প্ৰশ্ন পৰীক্ষাত গলে হাবাতুৰি খাব ঠিক আছে সেই কাৰণে কনসেপ্টটো ইয়াতে ক্লিয়াৰ কৰক ইয়াতে কনসেপ্টখিনি মই বুজাব ট্ৰাই কৰিছো তাৰ পিছত আপোনালোকে সমাধান কৰিব ঠিক আছে নেক্সট প্ৰশ্নলৈ আগুৱাই আহক ইয়াতে নেক্সট প্ৰশ্ন কি আছে আকৌ একেই কথা এটা ৰেজিমেন্টত থকা সৈনিকবোৰক 15টা 20টা আৰু 25 জনকৈ 15 জনকৈ 20 জনকৈ আৰু 25 জনকৈ ৰেজিমেন্ট মানে আৰ্মিবোৰৰ কেম্প যত আৰ্মিবোৰৰ ট্ৰেইনিং হয় ঠিক আছে এই ৰেজিমেন্টত থকা হেই ৰেজিমেন্টত থকা আৰ্মিবোৰক এনেকে সজাব পাৰি 15টা হাৰিতে সজাব পাৰি 20টা হাৰিতে সজাব পাৰি আৰু 25টা হাৰিতে 25 জনকে হাৰিতে এটা হাৰিত 15 জনকে 20 জনকে বা 25 জনকে তেনেকে সজাব পাৰি ঠিক আছে ঠিক আছে ৰেজিমেন্টত অতি কম কিমান জন সৈনিক আছে এতিয়া ৰেজিমেন্টত কিমান জন সৈনিক আছে ডাইৰেক্ট এটা কথা মনত ৰাখিব যেতিয়া আপোনালোকে এই শব্দটো দেখা পাব অতি কম তেতিয়া আপোনালোকে ভাবিব মোক কি ওলাব গৈছে লসাগু ওলাব গৈছে কিমান ওলাব গৈছে লসাগু ওলাব গৈছে যেতিয়া আপোনালোকে অতি কম শব্দটো দেখা পাব সিধা কথা ঠিক আছে ডাইৰেক্ট উলিয়াই দিয়ক 15 ভাঙি দিয়ক কাৰণ এটা লসাগু উলাবলৈ ভাঙি দিয়ক 3 ৰে ইয়াক ভাঙিলে কিমান হ'ব 3 5 গুণ 15 তাৰ মানে 15 সমান 3 * 5 20 আছে 20 ক ভাঙি দিয়ক 2 ৰে ভাঙিলে 10 হ'ব আকৌ 2 ৰে ভাঙিলে কিমান হ'ব 5 তাৰ মানে 20 = আমি কি লিখিব পাৰো 2 * 2 * 5 that is 2 স্কয়াৰ * 5 ক্লিয়াৰ হৈ আছে একেবাৰে ইজি বস্তু এইখিনি ইমান দেৰি পৰা শিকাই আছো নেক্সট কিমান আছে 25 ঠিক আছে 25 ক 5 ৰে ভাঙিলে 5 25 = 5 * 5 that is 5 স্কয়াৰ এতিয়া লসাগু কিমান হ'ব ঠিক আছে সেম থকা বস্তু লব লাগিব সেম আগত কোন আছে 5 আছে ইয়াতে 5 আছে ইয়াতে 5 তাৰ মানে 5 সেম আছে বেছিটো লব লাগিব কিমান 5 স্কয়াৰ আছে ঠিক আছে ইয়াতে 1 1 আছে ইয়াতে স্কয়াৰ আছে বেছিটো লব লাগিব 3 আছে 3 লৈ লওক 2 স্কয়াৰ আছে 2 স্কয়াৰ লৈ লওক বাকি ফিনিশ লসাগু কিমান হ'ব 25 * 75 75 * 300 তাৰ মানে ৰেজিমেন্টত অতি কমেও 300 জন সৈনিক আছে ক্লিয়াৰ একেবাৰে ইজি প্ৰশ্ন হয় এনেকে এই প্ৰশ্নবোৰ আপোনালোকক সমাধান কৰিব লাগিব দেখিবলৈ যিমান টান লাগে কৰিবলৈ হিমান সহজ লাগে ঠিক আছে নেক্সট প্ৰশ্নলৈ আগুৱাই যাওঁ
নেক্সট প্ৰশ্নটো আমাৰ কি আছে, এটা ঘন্টা 18 সেকেন্ড পিছত বাজে আৰু এটা ঘন্টা 60 সেকেন্ডৰ অন্তৰালত বাজে। কোনো এক সময়তে দুটা ঘন্টা একেলগে বাজিলে তাৰ কিমান সেকেন্ডৰ পিছত ঘন্টা দুটা পুনৰ একেলগে বাজিব। একেই প্ৰশ্ন, ঠিক আছে। ঘন্টা দুটা যদি একে সময়তে বাজে, নেক্সট একে সময়ত কেতিয়া বাজিব? কথাটো বুজিবলৈ ট্ৰাই কৰিব। কি কৈছে ইয়াতে, এটা ঘন্টা 18 সেকেন্ড পিছত বাজে আৰু এটা ঘন্টা 60 সেকেন্ড পিছত বাজে, ঠিক আছে। তেনেহলে নেক্সট কিমান সেকেন্ড পিছত ইহঁতে আকৌ বাজিব? ইয়াতে প্ৰশ্ন থিয় হ'ব। তাৰ মানে দুটা যদি একেলগে বাজিছে, তাৰ মানে নেক্সট কেতিয়া বাজিব? ইহঁতৰ লসাগু যিটো হ'ব এইটোৱে, কাৰণ লসাগুক আমি এই দুটা লসাগু আমি ইয়াৰেও হৰণ কৰিব পাৰিম, ইয়াৰেও হৰণ কৰিব পাৰিম। তেনেহলে নেক্সট কেতিয়া বাজিব? যেতিয়া ইহঁতৰ লসাগুটো আহিব, লসাগু উলিয়াবলৈ একেই কথা, সলিউশন কৰি দিয়ক। কাৰণ ইয়াতে চাওকচোন আপোনালোকে 18 টো থকাটো 18 তাৰপিছত 36ত বাজিব, তাৰপিছত 54ত বাজিব, তাৰপিছত 72ত বাজিব, তাৰপিছত 90ত বাজিব, তাৰপিছত 108ত বাজিব, 108, 126, 144, তাৰপিছত কিমান হ'ব 162, সৰি 162, 180, আৰু যেটো 60 সেকেন্ডৰ বেল আছে প্ৰথম 30 সেকেন্ডত বাজিব, তাৰপিছত 120 সেকেন্ডত বাজিব, তাৰপিছত 180 সেকেন্ডত বাজিব, 180। ই 180 সেকেন্ডৰ পিছত যেতিয়া বাজিব, হিও 180 সেকেন্ডৰ পিছত একেলগে বাজিব। এলসিএম টো উলিয়াই দিও আমি। এলসিএম টো উলিয়াবলৈ হলে কি কৰিব, 18 ক আপোনালোকে ভাঙি দিয়ক। 18 ক ভাঙিলে 2 ৰে ভাঙিলে কিমান হ'ব, 2 9 গুণ 18, আকৌ 3 ৰে ভাঙিলে কিমান হ'ব, 3 3 গুণ 9, তাৰ মানে 18 সমান সমান আমি কি লিখিব পাৰো, 2 পূৰণ 3 পূৰণ 3, 2 পূৰণ 3 পূৰণ 3 মানে 2 পূৰণ 3 স্কয়াৰ। ঠিক তেনেকৈ 60 ক আপোনালোকে ভাঙি দিয়ক। 60 ক ভাঙিলে কিমান হ'ব, 2 ৰে কৰিলে 30, ঠিক আছে, আকৌ 2 ৰে কৰিলে 15, আকৌ 2 ৰে না যাব, 3 ৰে কৰিলে 5, তাৰ মানে 60 ক আমি কি লিখিব পাৰো, 60 ক আমি লিখিব পাৰি 2 পূৰণ 2 পূৰণ 3 পূৰণ 5, ঠিক আছে। 2 দুটা আছে, 2 স্কয়াৰ পূৰণ 3 ইনটু 5। এতিয়া লসাগু আমাৰ কিমান হৈ যাব, আশা কৰিছো আপোনালোকে বুজি আছে দে, একেবাৰে ইজি প্ৰশ্ন হয়। এতিয়া লসাগু আমাৰ কিমান হ'ব, 2 স্কয়াৰ মানে কিমান, সৰি মিল থৈ ল'ব লাগিব, মিল কি আছে 2 আছে, বেছিটো ল'ব লাগিব 2 স্কয়াৰ পূৰণ, ইয়াতে 3 আছে, ইয়াতে 3 আছে, বেছিটো ল'ব লাগিব 3 স্কয়াৰ ইনটু 5 আছে, 5 নাই, এটা আছে, এটা লিখি দিও। 2 স্কয়াৰ মানে 4, 3 স্কয়াৰ মানে 9, 5 মানে 5, ঠিক আছে। 4 ইনটু 9 কিমান হ'ব, 4 36, 36 ইনটু 5 কিমান হ'ব 180, এটো পূৰণ কৰিলে 180, সেই কাৰণেটো ইয়াতে 180 আহিছে। এইটোৱে এনেকে সমাধান কৰিব লাগিব। এনেকা ধৰণৰ প্ৰশ্ন সদায় কি ওলাব লাগিব, লসাগু। এতেকে কি হৈছে, বুজিলে কিমান সেকেন্ডৰ পিছত, 180 সেকেন্ডৰ পিছত আকৌ একেলগে বাজিব। শেষ, সিধা কথা, একেবাৰে ইজি প্ৰশ্ন। নেক্সট প্ৰশ্নলৈ আগুৱাই আহক। আমাৰ ইয়াতে নেক্সট প্ৰশ্নটো কি আছে, ঠিক আছে, আমি চাই লওঁ আমাৰ নেক্সট প্ৰশ্নটো কি আছে। এটা অনাতাঁৰ কেন্দ্ৰই প্ৰতি দুদিনৰ মূৰে মূৰে অসম সংগীতটো বজায়, ঠিক আছে। ধৰি লৈছো এটা অনাতাঁৰ কেন্দ্ৰ এ আৰু এটা অনাতাঁৰ কেন্দ্ৰ বি। আন এটা অনাতাঁৰ কেন্দ্ৰ আছে, এইটো সংগীতটো কিমান দিনৰ মূৰে মূৰে বজায়, অসম সংগীত 3 দিনৰ মূৰে মূৰে বজায়। 30 দিনত মুঠতে কিমান বাৰ দুটা অনাতাঁৰ কেন্দ্ৰ একেটা দিনত সংগীতটো বজাব, 3 দিনৰ মূৰে, সৰি কিমান 30 দিনত মুঠতে কিমান বাৰ, এইটো কিমান দিনৰ মূৰত 2 আৰু বি টো কিমান দিনৰ মূৰত 3, তেনেহলে ই 2 দিনৰ মূৰত বজালে প্ৰথম 0, তাৰপিছত 2, তাৰপিছত 4, তাৰপিছত 6, 8, 10, 12, 14, 16, 18, 20, 2, 4, 6, 8, 30, ঠিক আছে। 2, 8, 4 লাষ্টত কিমান আছে 30। ঠিক তেনেকে ই যেতিয়া বজাব, ই কিমান বজাব প্ৰথম দিনত, তাৰপিছত 3, তাৰপিছত 6, তাৰপিছত 9, তাৰপিছত 12, তাৰপিছত 15, তাৰপিছত 18, তাৰপিছত 21, তাৰপিছত 24, তাৰপিছত 27, তাৰপিছত 30, ঠিক আছে। এতিয়া সেম দিনত কিমান বাৰ বজাব চাই লওকচোন। ইয়াতে এমাহত 30 দিনত এটো কিমান দিন গ'ল, আমাৰ দুদিন দুদিনকে 30 দিন গ'ল, এটো 30 দিন গ'ল। এতিয়া কিমান বাৰ সেম বজাব চাওকচোন। ইয়াতে এইবাৰ এবাৰ বজাব, তাৰপিছত 12 আৰু এবাৰ বজাব, 18 আৰু এবাৰ বজাব, 24 আৰু এবাৰ বজাব, 30 আৰু এবাৰ বজাব। কিমান বাৰ বজালে, এবাৰ, দুবাৰ, তিনিবাৰ, চাৰিবাৰ, 5 বাৰ। ক্লিয়াৰ হৈছে, আশা কৰিছো আপোনালোকৰ ক্লিয়াৰ ইয়াতে হৈছে। এতিয়া মোৰ কি ওলাব লাগিব, একেই কথা, মোৰ এতিয়া ওলাব লাগিব লসাগু ওলাব লাগিব। লসাগু উলিয়াবলৈ কি কৰিব লাগিব, সলিউশন আপোনালোকে জানে লসাগু আমি কেনেকৈ উলিয়াইছো। প্ৰথমত কি আছে, 2 দিনৰ মূৰে মূৰে, তেনেহলে 2 দিনৰ মূৰে মূৰে আৰু এটা বোধা 3 দিনৰ মূৰে মূৰে, 2 আৰু 3 লসাগু কিমান হ'ব, 6। তাৰ মানে দুটা অনাতাঁৰ কেন্দ্ৰই 6 দিনৰ মূৰে মূৰে একেলগে বজাই থাকিব। এতেকে দুটা
6 দিনৰ মূৰে মূৰে অসম সংগীত বজাব। ঠিক আছে, অসম সংগীত বজাব। এতিয়া কথাটো হল 30 দিনত কিমান বাৰ বজাব? এতেকে 30 দিনত কিমান বাৰ বজাব? 30/6 6 দিনৰ মূৰে মূৰে এবাৰ, দুবাৰ, তিনিবাৰ, চাৰিবাৰ, পাঁচবাৰ। তাৰ মানে 6 দিনৰ মূৰে মূৰে দিব। 30 দিনত কিমান হ'ব? 6 ৰে 30ক কাটিলে কিমান? 5 বাৰ। বাস খতম, ধুনীয়াকে কৰি দিলো আমি। আশা কৰিছো আপোনালোকে প্ৰশ্নটো একেবাৰে ধুনীয়াকৈ হৈছে। দেখিবলৈ যিমান এটা টান লাগি আছিলে ইমান এটা টান নাছিলে, ইজিয়ে আছিলে। ঠিক আছে, তো আজিৰ কাৰণে এইখিনি আছিল। আশা কৰিছো তোমালোকে ভিডিওটো চাই বহুত বেছি ভাল পাইছা আৰু লগতে এনেকে মৰম দি থাকিবা। নেক্সট ক্লাছত আমি কি কৰিম? অনুশীলনী 1.3 আছে। 1.3 কৰাৰ আগতে কিছুমান অকণমান কনসেপচুৱেল প্ৰশ্ন আছে। সেই কনসেপচুৱেল প্ৰশ্নটো লাগিব আৰু 1.3 এটা বহুত বেছি ইম্পৰ্টেন্ট প্ৰশ্ন আছে। সেই প্ৰশ্নটো আমি আজি কৰিব লাগিব, নেক্সট ডে আমি কৰিম। ঠিক আছে, এটো বহুত বেছি ইম্পৰ্টেন্ট হয়। অলৰেডি মই এই ভিডিওটো মানে এই প্ৰশ্নটোৰ ভিডিওটো অলৰেডি আপলোড কৰি দিছো, আপোনালোকে চাই ল'ব। বহুত বেছি ইম্পৰ্টেন্ট হয় আৰু এইটো প্ৰশ্ন প্ৰতিবাৰে প্ৰায় দেখা যায়। 2025 যদি দেখা যোৱা নাই তেনেহলে আপোনালোকে ৰেডি থাকক, 2026 তো 100% যাব। ঠিক আছে, নেক্সট ক্লাছত আমি ভালদৰে কৰিম। আপোনালোকে পাৰিলে ভিডিওটো বেছিকে শ্বেয়াৰ কৰিব আৰু নিজৰ ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিব। লগতে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব আৰু ভিডিওটো ভাল লাগিলে লাইক, কমেন্ট আদি এইবোৰ কৰি দিব। ঠিক আছে, আশা কৰিছো আপোনালোকৰ ভিডিওটো ভাল লাগিছে। তেতিয়ালৈকে ভালকৈ পঢ়া শুনা কৰি থাকক। Hello guys.